পৰম সন্তোষে ৰস পান কৰিব পাৰিব সেইসকলে যিসকল ৰসত চতুৰ। কি ৰসত চতুৰ বুলি ক'লে? ঈশ্বৰ কৃষ্ণৰ প্ৰেম অমৃতময় ভক্তি ৰসত যিসকল চতুৰ, যিসকলে অনুষ্ঠান দেখাক দেখি পাতিছে। আমাৰ কাষৰ নামঘৰটোত, তাৰ কাষৰ নামঘৰটোত, তাৰ কাষৰ নামঘৰটোত, অৰ্থাৎ আমাৰ গাঁওখনত, ওচৰৰ গাঁওখনত, তাৰ আগৰ গাঁওখনত, যোৱা বছৰ, তাৰ আগবছৰ এনেকে পাতি আহিছে কাৰণে আমিও আমাৰ নামঘৰত অনুষ্ঠানভাগ পাতিব লাগে বুলি ভাবি গাঁঠি ধন খৰচ কৰি অনুষ্ঠান পাতিছো। তাৰ পৰা কিন্তু আমি কেতিয়াও সুফল লাভ কৰিব নোৱাৰিম। আজিৰ পৰা ৫৫০ বছৰ আগতে কৃপাল গুৰু শংকৰদেৱ, তেৰাৰে প্ৰপন্ন ভক্ত বোৱাৰপুৰ মাধৱদেৱ, আমাৰ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা দুজনা গুৰু, এই দুজনা গুৰুৱে ৪ বেদ ১৪ শাস্ত্ৰ ১৭ পুৰাণৰ সাৰমথি ৬খন নিগম গ্ৰন্থ আমাক দিলে। সেই ৬খন নিগম গ্ৰন্থ হ'ল কীৰ্তন, দশম, ঘোষা আৰু ৰত্নাৱলী, গীতা আৰু ভাগৱত। গতিকে ৪ বেদ ১৪ শাস্ত্ৰ ১৭ পুৰাণৰ সাৰমথি যেতিয়া আমাক ৬খন গ্ৰন্থ নিৰ্দিষ্ট কৰি দিলে, আমি তাৰ বিপৰীতে গৈ বেদ বিচাৰি হাবাথুৰি খাই, পুৰাণ বিচাৰি হাবাথুৰি খাই, অন্যান্য উপপুৰাণ, অন্যান্য ধৰ্মগ্ৰন্থবোৰ বিচাৰি হাবাথুৰি খাই ফুৰাৰ কিবা যুক্তি আছে বুলি আমি নাভাবোঁ। এতিয়া কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত হ'ল আমাৰ অসমীয়া জাতিৰ জীৱনদায়িনী গ্ৰন্থ। আমাৰ মানৱ জাতিৰ কাৰণে জীৱনদায়িনী মন্ত্ৰ হিচাপে প্ৰসিদ্ধ গ্ৰন্থ হ'ল এই ৬খন গ্ৰন্থ। তাৰো ভিতৰত শ্ৰেষ্ঠতম কৰি ৰখা হৈছে যে যিহেতু শংকৰদেৱ আৰু মাধৱদেৱে ভাগৱত আৰু গীতাখন ৰচনা কৰা নাছিল, সৰ্বশ্ৰুতি শিৰোৰত্ন হ'ল ভাগৱত, এইখন হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ। বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত, জনমতে পৃথিৱীত ভৈলন্ত বেকত বুলি কৈছে। গতিকে এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ সাৰমথি, গীতাৰ সাৰমথি ৪খন গ্ৰন্থ আমাৰ কাৰণে দিলে। এই যি ৪খন গ্ৰন্থ আপোনালোকে এই ২৪ ঘণ্টীয়া ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ মুখ্য গ্ৰন্থ হিচাপে বৈকুণ্ঠ পথ অংকন কৰি সেই ৪ পুথি তাত সন্নিৱিষ্ট কৰি ৰাখিছে, কীৰ্তন, দশম, ঘোষা আৰু ৰত্নাৱলী। গতিকে এই ৪খন গ্ৰন্থ, ভাগৱত মহাগ্ৰন্থ আৰু গীতা সৈতে ৬খন গ্ৰন্থই একমাত্ৰ বিষয় হিচাপে নিৰূপণ কৰিছে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি বিষ্ণু অৰ্থাৎ কৃষ্ণ। অগোবিন্দ গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী। এখন দুখন ব্ৰহ্মাণ্ড নহয়, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰিচয় আমাক শাস্ত্ৰই দিছে। এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হ'ল এজন, সেইজন হ'ল দৈৱকী নন্দন কৃষ্ণ। সেইজনক মহাহৰি বিষ্ণু বুলি কোৱা হৈছে, যিজনে ৪ মুঠি জীৱৰ কল্যাণৰ অৰ্থে ধৰাধামত বিভিন্ন সময়ত বিভিন্ন ৰূপে অৱতাৰ ধাৰণ কৰি দুষ্টক দমন আৰু সন্তক পালন কৰি ধৰাধামত তেৰাৰ শুদ্ধ সনাতন ভক্তি ধৰ্ম প্ৰচাৰ কৰি থৈ গৈছে। সেইজন কৃষ্ণৰ চৰণত আমি কায় বাক্য মনে শুদ্ধ বিশ্বাসে একান্ত ভাৱে নিজক সংপৃক্ত কৰি সমৰ্পণ কৰি তেৰাৰ গুণনাম আজিৰ দৰে এই পবিত্ৰ পীঠস্থানত এনেদৰে সৌধ পাতি সাধু সং তৈয়াৰ কৰি কায় মন বাক্যে যদি শ্ৰৱণ কীৰ্তন কৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰত্যেকটি জীৱৰে ভগৱন্তৰ কল্যাণ সাধন কৰিব। আমি ভগৱন্তৰ লীলাচৰিত, কৃষ্ণ প্ৰেমামৃত, ভক্তি ৰস আস্বাদন কৰিবৰ কাৰণে বেলেগকৈ আৰু কোনোবা এটি অনুষ্ঠান আমি গঠন কৰিব নালাগে।
এই যে পবিত্ৰ গুৰুগৃহ আজিৰ পৰা 550-600 বছৰ আগতে কৃপাল গুৰু শংকৰদেৱ বোৱাৰপুৰ মাধৱদেৱে আমাক প্ৰদান কৰিলে। এই হ'ল আমাৰ ভক্তিৰ কঠীয়াতলি। ইয়াত থাকি আমি সকলোৱে একেলগে ভগৱন্তৰ গুণচৰিত কায় বাক্য মনে মনত ৰাখিব। এইটো কিন্তু মুখ্য কথা। কায় বাক্য মনে সুদৃঢ় বিশ্বাসে যদি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰত্যেকটি জীৱৰেই কল্যাণ সাধন হ'ব ই নিশ্চিত। এইটোৱে হ'ল আমাৰ বিশেষভাৱে জানিব লগা, বুজিব লগা কথা। ভাগৱতে সেইজন কৃষ্ণক আমাক পৰিচয় কৰাই দিছে, যিজন কৃষ্ণ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ পালক, সংহাৰক আৰু পৰম গতিদাতা। সেইজন কৃষ্ণৰ চৰণত আমাক আশ্ৰয় ল'বলৈ প্ৰথমতে কোৱা হৈছে। আৰু সেইজন কৃষ্ণক পোৱাৰ একমাত্ৰ পথটো আমাক দিলে। যত স্বৰ্গ সুখ আছে বুলিছে, বৈকুণ্ঠ সুখ যি আছে, তাতোতকৈ শ্ৰেষ্ঠতম সুখ ভগৱন্তক প্ৰাপ্তি সুখ ক'ত আছে বুলিছে? ভকতৰ সংগত। ভকতৰ সংগ অল্পকো নহি তুল। আজি যি ভকত সমাজ আপোনাৰ হবে, পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওটি দিশৰ পৰা আবাসন কৰি আনি আপোনাৰ হ'ব গুৰুগৃহত একত্ৰিত কৰাইছে। এই ভকতৰ চৰণ সেৱা যদি আপোনাৰ হবে সঠিকভাৱে কৰিব পাৰিছে, ভকতৰ লগত একেলগে একাত্ম হৈ ভগৱন্তৰ কথা যদি আপোনাৰ হবে শুদ্ধ চিত্তে পবিত্ৰ মনেৰে শ্ৰৱণ কীৰ্তন কৰিব পাৰিছে, তাৰ জৰিয়তে নিশ্চিতভাৱে আমাৰ প্ৰত্যেকৰে কৃপা লাভ হ'ব। ইতিমধ্যে আমাৰ মাজত আমাৰ যুৱ প্ৰজন্মৰ এজন সাৰ্থক ভাতৃপ্ৰতিম পৰম বৈষ্ণৱ আহি উপস্থিত হৈছে। ইতিমধ্যে গম পাইছোঁ উদযাপন সমিতিৰ ফালৰ পৰা তেখেতকো আমন্ত্ৰণ কৰা হৈছে। আমাৰে অতি সুহৃদ সদানন্দ বুঢ়াগোহাঁই, আমাৰ ভাতৃপ্ৰতিম সদানন্দ বুঢ়াগোহাঁই নিজৰ পৰিশীলিত জীৱন যাপন কৰাৰ লগতে যুৱ বন্ধুসকলক এই আধ্যাত্মিক ক্ষেত্ৰখনলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছে। আমাৰো আজি সৌভাগ্য, আমি তেখেতৰ যোগেদি ভাগৱতৰ কিছু কথা নিশ্চয়কৈ আমাৰ যুৱক যুৱতীসকলৰ মাজত আলোচনা হোৱাটো বিচাৰোঁ। আমাৰ সকলোৰে তনুমঞ্চিত ৰোমাঞ্চিত হোৱাকৈ ব্যাখ্যাৰ আঁত ধৰিব সদানন্দ বুঢ়াগোহাঁয়ে। আমি তেখেতলৈ এই অনুৰোধভাগ ৰাখি পুনৰ অকণমান পাঠৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। ব্যাস নাৰদ সংবাদ। দিনে গপুৰ্বত পৰাশৰ সুতৰিখি বদৰিকাশ্ৰম আচন্ত ব্যাস বসি পুগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্থি ব্ৰহ্মজ্ঞান চিন্তন মনত নাহি সুখ নজানন্ত কৃষক মনত মিলৈ দুখ অধুমুখে আকছে বহি হুয়া নিশবদ এহি বেলা তুতে আখি মিলিল নাৰদ হাতে দিব বিনা যন্ত মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি ফুটিয় বিশ্ৰাম প্ৰেমে বৈচিত্ৰয়াতি
ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰৱন্তে আছে নয়নৰ নীৰ। কোৱা হয় শীতলম চন্দনম শীতলম চন্দ্ৰমা চতুর্ধম শীতলম সাধু সংগমা। চন্দন শীতল, চন্দ্ৰ শীতল আৰু তাতোতকৈ শীতল এই সাধুৰ সংগ। এই সাধুৰ সংগতেই মোৰ প্ৰভু দৈৱকী নন্দন দেৱৰ গুণ যশ লীলা চৰিত্ৰ প্ৰকাশ হয় তাৰ ব্যতিৰেকে আৰু বিষয় আদি ধৰ্মৰ কথা আমাৰ ইয়াত আলোচনা নহয়। যি নামত অৱগাহন কৰি আমি ভকত সমস্তই মনুষ্য হিচাপে আমি আমাৰ কৰণীয় কি, জীৱনক সুপৰিচালিতভাৱে আগবঢ়াই নিয়াত আমাৰ দায়িত্ব আৰু কৰ্তব্য কি, এই সমস্তখিনি কথাৰ যি বৰ্ণনা আছে এয়াই হ'ল আমাৰ যোগজয়ী মহাভাগৱত শাস্ত্ৰ। যুগে যুগে এই ভাগৱতে জ্ঞানৰ জ্যোতিৰে আমাৰ সমাজখনক, আমাৰ মনুষ্য জাতিৰ হৃদয় অতল গহ্বৰক পোহৰিত কৰাৰ কাৰণেই আমাৰ প্ৰবল জিজ্ঞাসা, অভিপ্সা আৰু আমাৰ প্ৰবল অনুৰাগেৰে আমি প্ৰভু ভগৱন্তৰ গুণনামত উপবিষ্ট হৈ থাকিবৰ হেতু আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ। কোৱা হৈছে যে পৃথিৱীত সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি এই চাৰিওটা যুগৰ মাজত কলিযুগ শ্ৰেষ্ঠ। কলিযুগৰ কেৱল নাম শ্ৰেষ্ঠ আৰু নামত অৱগাহন কৰি আমাৰ মনুষ্য জাতিয়ে নৰৰ নৰোত্তম, নৰৰ ঈশ্বৰ স্বৰূপ নৰেশ্বৰ আৰু পৰম গতি সাধন কৰিব পাৰে। এই গতি হ'ব অলৌকিক গতি, ভাগৱত গতি আৰু আমাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাকে প্ৰমুখ্য কৰি, জ্যোতিপ্ৰসাদ আগৰৱালাকে প্ৰমুখ্য কৰি মহান মনীষীসকলে কৈ যোৱাৰ দৰে আলোকৰ যাত্ৰা। এয়া হ'ব আমাৰ পোহৰ অন্বেষণৰ যাত্ৰা, আন্ধাৰৰ পৰা পোহৰমুখী হোৱাৰ যাত্ৰা। আমি হয়তো আমাৰ সমাজ ব্যৱস্থাত, পৰিয়াল ব্যৱস্থাত কোনো মুহূৰ্তত, কোনো ক্ষণত আমি কিছু ক্ষেত্ৰত আমাৰ ব্যাসৰ দৰে আমি মতিছন্ন হৈ পৰোঁ। আমাৰ মনবিলাকতো উগুল থুগুল আহি পৰে। তেতিয়াই আমি আশ্ৰয় বিচাৰোঁ আৰু আশ্ৰয় হৈছে সেয়া কেৱল প্ৰভুৰ অৰুণ পাদ পংকজ। এতিয়া আজি এই পবিত্ৰ গুৰুগৃহত উপবিষ্ট হৈ থকা, আজি পুৱাৰে পৰা অনুষ্ঠান সম্পন্ন কৰা আমাৰ অতিকে শ্ৰদ্ধাৰ সন্দিকৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি বয়সত জ্যেষ্ঠ, জ্ঞানত জ্যেষ্ঠ সমস্ত শ্ৰীচৰণক আমি সেৱা নিবেদন কৰিছোঁ। এই পবিত্ৰ আসন ভাগত আমাৰ বহাৰ ধৃষ্টতা বৰ্তমানলৈকে হোৱাই নাই, কিয়নো তেখেতসকলৰ যি পথ প্ৰদৰ্শনৰ ধাৰা আমি অতি কিশোৰ কালৰ পৰা লাভ কৰিছিলোঁ, সেইসকল আজি মোৰ চকুৰ সন্মুখত, মোৰ কাষত বহি আছে। গতিকে প্ৰভু ভগৱন ক'বলৈ গ'লে মহাভাগৱত শাস্ত্ৰ এক গভীৰ শাস্ত্ৰ, গহন শাস্ত্ৰ আৰু মোৰ গুৰুস্বৰূপ, মোৰ পথ প্ৰদৰ্শক স্বৰূপ পবিত্ৰ তথা জ্ঞানত জ্যেষ্ঠ আমাৰ শ্ৰদ্ধাৰ সন্দিকৈ দুইজন বহি আছে। আমি তেখেতসকলৰ কৰকমলত আমি সেৱা নিবেদন কৰি আগবাঢ়িছোঁ। কথাটো এনেধৰণৰ যে বহুতোখিনি কথা উদ্বোধক মহোদয়কে কৈ প্ৰমুখ্য কৰি আমাৰ ভাগৱত আচাৰ্য স্বৰূপ সন্দিকৈ ডাঙৰীয়া আমাক অৱগত কৰি গৈছে। আমি কোন দিশে আচলতে যুৱ প্ৰজন্ম গৈ আছোঁ। আমি আচলতে আগ্ৰহ অনুগ্ৰহ প্ৰকাশ কৰিছোনে যে আমি মূল সুঁতিত অৱগাহন কৰি, মূল সুঁতিক ধাৰাটোকে ধৰি লৈ আমিও
আগবাঢ়ি গৈ থাকিম নে কেৱল পশ্চিমৰ যি সংস্কৃতিকে অৱগাহন কৰি তাকে মুখ্য হিচাপে লৈ আমাৰ নিজৰখিনিক গৌণ কৰি আমি আগবাঢ়িছো। পাঠৰ অনুসৰি মহাভাগৱত শাস্ত্ৰ অধ্যায় চলি আছে। ইয়াৰ আগতে ব্যাস নাৰদৰ সংবাদ আমি ইতিমধ্যে পৰ্যালোচনা হৈ গৈছে। ব্যাস নাৰদৰ সংবাদত মুখ্য কথা হিচাপে প্ৰকাশ হ'ল যে আমাৰো যদি ব্যাসৰ দৰে মনত উগুল থুগুল মন যদি আমাৰ হয়, উগুল থুগুল মনক উপশম কৰাব পাৰে কেৱল সাধু সংগ। এই সাধু সংগ স্বৰূপ নাৰদে আহি পিনি ব্যাসৰ অশান্ত মন, উগুল থুগুল মনক শান্ত কৰিলে আৰু তাৰেই উপদেশ হিচাপে ইয়াত তেওঁলোকৰ কথোপকথনৰ মাজেদি এটি সিদ্ধান্ত ইয়াত উপনীত হৈছে। ব্যাসে 4 বেদ 14 শাস্ত্ৰ 18-17 পুৰাণকে প্ৰমুখ্য কৰি যি শাস্ত্ৰৰ প্ৰণেতা আমি বুলি তেখেতক জানো, তেখেতে ইমানখিনি শাস্ত্ৰ আমাৰ সমাজ ব্যৱস্থালৈ আগবঢ়ায়ো তেখেতৰ মনত এনেধৰণৰ অৱস্থা হ'ল। কিন্তু আমি বিষয় বাসনাত আবদ্ধ আমাৰ পুৰুষ মহিলাকে উভয় কৰি আমি মনুষ্য জাতি নহ'ব নেকি? গতিকে এই কথাৰ এটাই সমাধান যে য'ত ভগৱন্তৰ গুণনাম সন্নিৱিষ্ট হৈ আছে, গুণনামত সন্নিৱিষ্ট এই প্ৰভুৰ নিৰ্গুণ নামত যদি অৱগাহন কৰা যায়, নিশ্চয়কৈ আমি এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি আমাৰ সাধন হ'ব বুলি আমি ভাবিম। গতিকে ইয়াতে কৈ গ'ল, মূল উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ, দূৰ শৌক তোমাৰ মনৰ মহাক্লেশ। আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকে প্ৰমুখ্য কৰি সমস্ত আতা পুৰুষসকলে তেওঁ কেউজন আতা পুৰুষসকলক লগ হৈ আমাৰ মহাভাগৱত শাস্ত্ৰ আমাৰ মাজলৈ আগবঢ়াই যি মহৎ উপকাৰ সাধন কৰিলে, এই উপকাৰক আজি আমি অসমীয়া জাতিয়ে আখৰে আখৰে পালন কৰিব নোৱাৰিলেও অন্তত তাৰ কাষ চাপিব পাৰিছো নে নোৱাৰিছো, এই কথাটো কিন্তু অতি গুৰুত্বপূৰ্ণ কথা। আমাৰ ইংৰাজী সাহিত্যত এটা কথা আছিলে যে বিভিন্ন সাহিত্যৰ কথা আলোচনা হয়, ভাৰতীয় সাহিত্যৰ কথা আলোচনা হৈছে ইংৰাজী সাহিত্যৰ মহলত। তেখেতসকলে অৱতাৰণা কৰিছে যে ভাৰতত যি আধ্যাত্মিক শক্তি আছে, এই আধ্যাত্মিক শক্তিক যদি কোনোবাই ধাৰণ কৰি আগবাঢ়িছে, তেতিয়াহ'লে ভাৰতক পৰাস্ত কৰিব পৰা একো শক্তি এই পৃথিৱীত নোলাব। একেষাৰ কথাকে অসমলৈ বুলিও আচাৰ্য বিনুভাৱে কৈ গৈছিলে, গুৰুজনাৰ পদাংক অনুসৰণ কৰি যদি যিদিনালৈকে অসমীয়া জাতি আগবাঢ়িব, তেতিয়ালৈকে অসমীয়া জাতিক ভাঙিব পৰা এনেকুৱা শক্তি অসমত নোলাব। গতিকে আমি আইৰ মুখতেই অসমীয়া ভাষা শিকিলো, অসমীয়া ভাষা শিকি লৈ আমি অসমতে জন্ম ললো, জন্ম লোৱাৰ পাছতো আমি পালো সততে সন্দিকৈদেৱে কৈ গৈছিলে যে ঘোষা ৰত্নাৱলী গীতা ভাগৱত আমি ঘৰতে পালো, তাৰ প্ৰতি আমি যুৱ প্ৰজন্ম কিমান আগ্ৰহ প্ৰকাশ কৰিছে নে নাই। এতিয়া কথাটো হ'ল যে নাৰদৰ উপদেশত ব্যাসে ভাগৱত শাস্ত্ৰ আগবঢ়াবলৈ বুলি ৰচনা কৰিবলৈ বুলি উপদেশ দিয়াৰ লগে লগে তেখেতে কেইটামান কথা ইয়াত সন্নিৱিষ্ট কৰিলে যে শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ, শ্ৰৱণ দূৰ শৌক তোমাৰ মনৰ মহাক্লেশ, যদ্যপি ভগতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তথা মহাশ্ৰেষ্ঠতৰ। কোৱা হৈছে আমাৰ 9 বিধ ভকতিৰ ভিতৰত শ্ৰৱণ কীৰ্তন অতিব প্ৰয়োজন। আমাৰ আচলতে ভাগৱত অনুষ্ঠান আজি নোহোৱা ঠাই নাই, নোহোৱা অঞ্চল নাই, নামঘৰ নাই, এইটো কথা আমি সকলোৱে জানো। আৰু এইটো কথাত আমি অতি সচেতন যে আমি ভাগৱত অনুষ্ঠান এটা কেনেকৈ আয়োজন কৰিম, কেনেকৈ কাক বহুৱাম, কি খুৱাম, কি নাখাম, কেনেকুৱাকৈ থাকিম, যুৱ প্ৰজন্মই গৈ কোনফালে ক'ত আমি কি কৰিম, হয়নে? সকলোখিনি আমাৰ খাটাং থাকে। কিন্তু আমাৰ এটা কথা কিন্তু খাটাং নাথাকে যে ভাগৱত শাস্ত্ৰ তাত কথাখিনি যি প্ৰসৱ হৈছে, সেই কথাৰ পৰা আচলতে আমি কি ল'ম। 9 বিধ ভকতিৰ ভিতৰত অৰ্চন বন্দন তুতি নিবেদন দাস্য হচিত পদ সেৱন আদি কৰি যি শ্ৰৱণ কীৰ্তন ভকতি আছে,
এই নৱবিধ ভকতিৰ ভিতৰত শ্ৰৱণ কীৰ্তনক গুৰুজনাই শ্ৰেষ্ঠ বুলি ক'লে। শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠ বুলি কোৱাৰ এটাই কথা হ'ল, আজি হয়তো গুৰু আসন প্ৰতিষ্ঠা হৈছে। গুৰু আসন প্ৰতিষ্ঠা হৈছে, তাত হয়তো যুৱ প্ৰজন্মই ইয়াত অংশগ্ৰহণ কৰিছিলে নে নকৰিছিলে আমি নাজানো, আমি পোৱাহি নাই। কিন্তু যদিহে অংশগ্ৰহণ কৰিছিলে, তেওঁলোকে স্বচক্ষে দেখিছিলে যে অতি সন্মান সহকাৰে, শ্ৰদ্ধা সহকাৰে আঁঠু পেলাই, টিকা পেলাই, সসন্মানেৰে সেৱা কৰি আমি এখন পুথিৰ ফালে আমি সেৱা কৰিলো। আৰু ইয়াত প্ৰতিষ্ঠা কৰা হৈছিলে এখন সৰু পুথি, যি এই ভাগৱতৰ সংক্ষিপ্ত ৰূপ গুণমালা। গুণমালা প্ৰতিষ্ঠা কৰি আমি সমস্তে ইমান শ্ৰদ্ধা সহকাৰে, ইমান ভক্তি ভাৱেৰে আমাৰ অশ্ৰু নিগৰাই আমি সেৱা কৰিছো যে আমাৰ এই সমাজখন আজি আমি প্ৰভু ভগৱন্তক ইয়াত প্ৰতিষ্ঠা কৰিছো। সেই প্ৰভু ভগৱন্ত, তোমাক আমি আজি আবাহন কৰি আনিলো আৰু তোমাৰ কথা মতেই, তোমাৰ বাণীসমূহৰ মতেই আমি চলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম। আমি সেৱা কৰাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই মন দিব লাগিছিলে। হয়, ইয়াত এখন কিতাপক প্ৰতিষ্ঠা কৰা হ'ল। কিতাপখন প্ৰতিষ্ঠা কৰি তাত আমি যথাসাধ্য নিয়মেৰে আমি উচিতাৰে পবিত্ৰভাৱে আমি সেৱা ধৰিছো। কিতাপখনক সেৱা কৰাৰ অৰ্থটো কেৱল আঁঠুকাঢ়ি সেৱা কৰাটোৱে সেৱা নহ'ল। সেৱা কৰিবলৈ হ'লে শ্ৰৱণ কীৰ্তন এই কথাটো কিন্তু লাগি যাব লাগিব। তাত প্ৰতিষ্ঠা কৰাৰ লগে লগে এটা কথা গুৰুত্ব দিব লাগিছিলে যে আমি এখন কিতাপক প্ৰতিষ্ঠা কৰিলো, কিতাপত লিখি থোৱা বাণীসমূহৰ মতে আমি পৰিচালিত হ'ম। দেখাক দেখি নিয়মখিনিৰ সৈতে নহয়। দেখাক দেখি নিয়মখিনিৰ সৈতে নহয়, সোঁ হাতে দিব লাগে নে বাওঁ হাতে দিব লাগে নিয়মখিনিৰ সৈতে নহয়। আমি কিতাপত যিখিনি কথা লিখা আছে সেই কথাখিনিৰ মতেহে হেনো আমি আগবাঢ়িম। যদি কিতাপকে আমি প্ৰতিষ্ঠা কৰিলো, কিতাপক প্ৰতিষ্ঠা কৰি যদি কিতাপখন নপঢ়ো, তাৰমানে গুৰুজনাই কৈ দিলে যে শ্ৰৱণ কৰা, যদি কোনোবাই কথা কৈছে শুনা, আৰু যদি পাৰা কীৰ্তন কৰা। মই একেবাৰে স্কুলত কোৱাৰ নিচিনাকে কৈ দিছো, কিতাপ পঢ়া শুনা কৰি থাকিলেহে এটা জাতি জীয়াই থাকিব পাৰে। যি জাতিয়ে কিতাপক সেৱা কৰিছে, কিতাপক পূজা কৰিছে, কিতাপক পূজা সেৱা কৰি তাৰ অমুক বাণীসমূহ হৃদয়ত প্ৰতিষ্ঠা কৰি জীৱনক আগবঢ়াই লৈ গৈছে, তেতিয়াহ'লে সেই জাতি, সেই মনুষ্যৰ মৰণ কদাপি নহ'ব। গতিকে শ্ৰৱণ কীৰ্তনৰ কথা যদি সন্দিকৈদেৱে তথা আমাৰ আহি থকা ব্যাখ্যাকাৰসকলে ক'ব যে শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কেনেদৰে হয়, খুব আধ্যাত্মিক ভাৱত ক'ব। মই কিন্তু আমাৰ যুৱ প্ৰজন্মৰ বিষয়ে প্ৰতি লক্ষ্য ৰাখি মই সেই দৃষ্টিকোণটোৰ পৰা কৈছো যে আমি কিতাপ পঢ়া শুনা কৰি থাকিব লাগিব। যদি কিতাপেই পঢ়া শুনা কৰি নাথাকো, তেতিয়াহ'লে আমি দেখাক দেখি নিয়মখিনি কৰি থাকিলে কিন্তু নহ'ব। তেতিয়া আমাৰ ভাগৱত শাস্ত্ৰক তেতিয়া প্ৰাধান্য কৰা নহ'ল। সন্দিকৈদেৱে আগতে কৈ গৈছিলে, আমি বেদ বিচাৰিবলৈ ললো। ভাগৱত যুগজনী শাস্ত্ৰ থকাৰ পাছতো যি বেদান্তৰ সাৰ এই ভাগৱত গ্ৰন্থত আছে, সেই সাৰ বস্তুখিনি এৰি পিনি আমি বেলেগ বিচাৰিবলৈ ললো। বেলেগখিনি পাই নেপায় বেদ এখন বিচাৰি পিনি আমি এইখিনি কৰিবলৈ ললো। আৰু তেখেতে কৈছে যে আমি আত্মচিন্তন হ'ব লাগিব। মনক আমি পৰ্যালোচনা কৰি, হৃদয়ক সংপৃক্ত কৰি কথাখিনিৰ সৈতে আগবাঢ়ি যাব লাগিব। তেতিয়াহে হ'লে আমি ভগৱন্তৰ সেই অৰুণ পাদপংকজৰ চৰণত সেৱা ধৰিবলৈ আমি নিজকে এটি পাত্ৰ কৰি তুলিব পাৰিম। হুকমণিয়ে পৰীক্ষিতক কৈছিলে, তোমাকো পঢ়িব হেহি শাস্ত্ৰ, তুমি শুনিবা ৰস পাত্ৰ, মহাপুৰুষৰ সেৱক সম্প্ৰতি। আমি তেনেকুৱা এটা পাত্ৰ হৈ আমি প্ৰভু ভগৱন্তৰ চৰণত আমি অৰ্পণা কৰা ভাৱবোৰেৰে, আমি অৰ্পণা কৰা সেৱাৰে আমাৰ সমাজখন ধুনীয়া হ'ব। নহ'লে কিন্তু আমাৰ সমাজখন কলুষিত হৈয়ে থাকিব। কলুষিত হৈ থকা সমাজখনক আঁত ধৰি নিবলৈ একোজন মই ভাবো যুৱ প্ৰজন্মৰ একোজন দায়িত্বশীল, সংবেদনশীল আৰু অতি গুৰুত্ব প্ৰদান কৰা সকলোৱে একোটা দায়িত্ব ল'বলৈ আগবাঢ়ি অহা উচিত। আমি এজন যুৱ প্ৰজন্মক কালি কথা বতৰা হৈছে যে অনুষ্ঠানটোলৈ মাতিছিলে মোক, তুমি গলা নেকি? মই যাব নোৱাৰাত তেখেতক প্ৰশ্ন কৰিছো, হয় গলো। কি হ'ল? কোনে ব্যাখ্যা কৰিছিলে, কোনে নামষাৰ গাইছিলে সোধা হ'ল। নাজানিলো নহয়, আমি ভিতৰতে বহি থাকিম। আমাৰ কথাবোৰ যদি তেনেকুৱা হৈছে, তেতিয়াহ'লে আমাৰ নহ'ব।
যদি অনুষ্ঠানটোলৈ গ'লো, যি খাবলৈ দিছিলে খালো, কিন্তু আচল খোৱা বস্তুটোকে আমি এৰি থৈ আহিছো। তেখেতে নাজানিলে যে কি কোনে নাম প্ৰসংগ কৰিছিলে, কোনেনো কিবা এটা কথা আঁত ধৰিছিলে, এই কথাখিনি আমি নাজানিলো। মই তেতিয়া মনতে মই চিন্তন কৰিছো যে আমাৰ অনুষ্ঠানবিলাক এনেকুৱাকে চলিয়েই থাকিব নেকি? আমাৰ যুৱ প্ৰজন্মই যেনেকে আগ্ৰহ প্ৰকাশেৰে ইয়াত অংশগ্ৰহণ কৰিব লাগে তেনেকে অংশগ্ৰহণ নকৰিবই নেকি? আজি বহি থকা বহল সমাজখনত আমি যিমান দীঘলীয়া শাৰী পাতি বহিব পাৰিছো, আমাৰ দিনত আমি কি একেবাৰে মণিকূটৰ ভিতৰতে সোমাই ল'বগৈলগীয়া হ'ব নেকি? বাহিৰ ফালে গৰ্ভগৃহলৈ নাহিবই নেকি কোনো? কিন্তু তাৰো উত্তৰ আছে। নিশ্চয়কৈ আমাৰ যুৱ প্ৰজন্মই ইয়াৰ কথা প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানবিলাকলৈ আহি তেখেততে অন্তত নোৱাৰিলেও, অন্তত কোৱা হৈছে ভাগৱততে কোৱা হৈছে, নাহি টকা শিক্ষা সানি ঈশ্বৰৰ সেৱাত শৰীৰৰো নাহিকে শ্ৰম জানিবা ইহাত। আপুনি মই ভাগৱত ধৰ্ম আচৰণ কৰিবলৈ হ'লে নাহি টকা শিক্ষা সানি ঈশ্বৰ সেৱাত। ঈশ্বৰ সেৱা কৰিবলৈ হ'লে টকা শিক্ষা হানি কোনো ধৰণৰ নহয়, বৰঞ্চ সেই প্ৰভাৰে সেইজন যশৱান হৈ তেখেতে উপৰ্য কৰি তেখেতে মহা অমৃত লাভ কৰিব আৰু জীৱনদায়িনী এটা শক্তি লাভ কৰিব। জীৱনক আগবঢ়াই নিবলৈ তাৰ বাদে আৰু বেলেগৰ প্ৰয়োজন নাই। আজি আমাৰ চৰাচৰিত যি জগতখনত যিবোৰ বস্তুক লৈ আমি জীৱন পৰিচালনা কৰি থকা বস্তু বুলি ভাবি আছো, এই বস্তুবোৰ কিন্তু বস্তু নহয়। অবস্তুক দেখাও বস্তুক আৱৰি, সেয়েহে মুখৰ মায়া জানা নিষ্ট কৰি আমি প্ৰভু ভগৱন্তৰ মায়াত আবদ্ধ হৈ মায়াৰ পথে পৰিচালিত হৈ আমি এইখিনিকে বিচাৰি আছো। চুবুৱাকে চুবাই আছো, খোৱাকে খাই আছো। এটা সময় আছিল, সত্য যুগ আছিল। সেই সময়ত সত্য শুদ্ধ ধৰ্মৰ প্ৰৱৰ্তন হৈ আছিল। তাৰ পাছতে দ্বাপৰ ত্ৰেতা যুগ আহিলে। ত্ৰেতা যুগত আমাৰ সেই সত্য শুদ্ধ বস্তুটো লগতে আৰু এটা বস্তু সংলগ্ন হ'ল। এটা ভূখণ্ডত সত্য শুদ্ধৰ প্ৰতীক ৰামচন্দ্ৰ বসবাস কৰিলে আৰু এটা ভূখণ্ডত অধৰ্মৰ প্ৰতীক ৰাৱণে বাস কৰিলে। তাৰমানে ভাগ ভাগ হৈ আহি আছে। সত্যত সত্য বস্তুৱে আছিল, ত্ৰেতাত দুভাগ হ'ল আৰু দ্বাপৰত আহি একেটা বংশতে দুখন ভূখণ্ড নহয়, কিন্তু দ্বাপৰত আহি আৰু সংকুচিত হৈ গুচি আহিলে। সংকুচিত হৈ একেটা পৰিয়ালতে একেটা বংশতে কৌৰৱ আৰু পাণ্ডৱৰ অৱস্থান হ'ল। তাৰমানে আৰু আকৌ কলি যুগত এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডহেন আমাৰ শৰীৰটোতে বেয়া আৰু ভাল দুয়োটাৰে অৱস্থান ঘটিল। আৰু আমি ভাল কামতকৈ বেয়া কামতে আমি আমাৰ মনোনিৱেশ কৰিবলৈ আমাৰ মন যোৱা হ'ল। তাৰমানে ইয়াত আগতে কৈ গ'ল, স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বলি ৰংগে কাটে সংসাৰ। আমি প্ৰকৃততেই আমি বিষয়ত অনুৰাগী। আমি স্বভাৱতেই আমি লম্পট হয়। আমাৰ মনটোৱে, আমাৰ শিশু মনটোৱে হওক, যুৱ মনটোৱে হওক বা আমাৰ যি সুপ্ত আমাৰ মনটো লুকাই আছে, সেই মনটোৱে কাহানিও নকয়। শিশু মনটোকো নকয় তুমি ফাৰ্ষ্ট বেঞ্চখনত বহা, লাষ্টৰ বেঞ্চত আমাৰ বহি থাকিবলৈ মন যায়। আৰু পবিত্ৰভাৱে যি উন্মোচিত হৈ আছে সেইখিনি বস্তুক তুমি চকু মেলি চোৱা, এই কথাখিনিত আমাৰ মন যায়। কাপোৰেৰে ঢাকি থোৱা বস্তুখিনিক খাবলৈ আমাৰ মন যায়। আমাৰ মনবোৰ তেনেকুৱা। গতিকে স্বভাৱে লম্পট বিষয়ত অনুৰাগ। আমাৰ ডেকাসকলে গম পাব, মিলিকতে বাফেল্লো পোষ্ট বুলি কৰিছে। গতিকে মিলিকতে বাফেল্লো পোষ্ট হোৱাৰ দৰে গাখীৰতে মহৰ খুটি। গতিকে এই কথাৰ দৰে মনুষ্য জাতিয়ে আমি ধিয়াই এখন এনে ধৰ্ম আচৰণ কৰিলো, যি ধৰ্ম হিংসা ধৰ্ম হ'ল। হিংসা ধৰ্ম আচৰণ কৰাৰ লগে লগে জগতত অন্যায় অবিচাৰ আৰম্ভ হ'ল। আৰু সেই গৰিহিত কৰ্মখিনিকো আমি কোনে প্ৰৱৰ্তন কৰিছিলে? ব্যাসৰ দৰে এজন জ্ঞানজ্যেষ্ঠ শাস্ত্ৰজ্ঞ এজন পণ্ডিত পুৰোহিতে। কিন্তু এটা কথা মন কৰিবলগীয়া, আমাৰ সন্দিকৈদেৱ আছে, তেখেতৰ কথাৰ লগত আমি এদিন কথা পাতি আমি এই কথাত আমি স্থিৰ হৈছিলো বা আমি তত্ত্ব আহৰণ কৰিছিলো যে ব্যাস হৈছে এজন ব্ৰহ্মক সমাধি কৰিব পৰা এজন ব্যক্তি। ব্যাসে ব্ৰহ্মক সমাধি কৰি ভগৱন্তক সাক্ষাৎ কৰিব পৰা এজন ব্যক্তি। তেখেতে ৰচনা কৰা
নীতি নিয়মৰ দ্বাৰা ভগৱন্তক কিন্তু সাক্ষাৎ নকৰে। তেখেতে একেবাৰে ব্ৰহ্মক সাক্ষাৎ কৰিব পৰা যি নিয়ম আসন প্ৰণায়ামৰ পৰা আদি কৰি একেবাৰে শেষ পৰ্যায় যিটো আছেগে, সেই পৰ্যায়ৰ যোগেদি তেখেতে ভগৱন্তক সাক্ষাৎ কৰিব পাৰে। আৰু তেখেতে আকৌ পোনপটীয়াভাৱে যি নিয়ম আচৰণ কৰি পিনি ভগৱন্তক সাক্ষাৎ কৰে, সেই নিয়মটো বিপৰীতে বিভিন্ন এই আগত পোৱাৰ দৰে বিভিন্ন কৰ্মসমূহ প্ৰদান কৰিলে, আৰু প্ৰদান কৰাৰ লগে লগে তেখেতে যিটো কাম তেওঁ নিজে নকৰে, তেওঁ পুত্ৰ সন্তানসকলক কৰাই থাকিলে। যিটো কাম আমি পাপ কৰ্ম হ'ব বুলি নিজেই নাই কৰা, সেই কৰ্মটো কিন্তু আমি বেলেগক কৰিবলৈ অনুপ্ৰাণিত কৰিলোঁ। গতিকে সেইসকলৰ পাপ সিজিলে তেখেতৰো এক বিৰাট পাপ সিজিল, আৰু তাৰ জৰিয়তে তেখেতে অনুশোচনা কৰিবলৈ ধৰিলে। অনুশোচনাত তেখেত দগ্ধ হৈ পৰিলে। হায় মই কি কাম কৰিলো? যি কামৰ যোগেদি জগত পোহৰ হ'ব লাগিছিল, যি কামৰ যোগেদি আমাৰ সমাজখনে প্ৰগতিৰ পথত বাট বুলিব লাগিছিল, এনেকুৱা এটা মই কৰ্ম কৰিলো। এই কৰ্মৰ মাজেদি কিন্তু সমাজখন অধপতনে গ'ল। গতিকে মোৰ মনটো, আৰু তেতিয়া তেখেতৰ মনটো আপোনা আপুনি অধোমুখী হৈ গৈছিল। অধোমুখী হৈ যোৱা মনটোক ভগৱন্ত পুৰুষেৰে আচলতে এয়া পূৰ্ব নিৰ্ধাৰিত তেখেতৰ নীতি আচাৰ বুলি ক'ব লাগিব। পূৰ্ব নিৰ্ধাৰিত তেখেতৰ নিয়ম যে তেখেতেই আহি তাৰ সমাধানটো আহি দি দিছেহি, যে সৎসংগস্বৰূপ নাৰদক আহি পিনি কৈ দিলে, তুমি যিখিনি কৰ্ম পবিত্ৰ কৰ্ম বুলি প্ৰচাৰ কৰিছিলা, সেয়া কিন্তু পবিত্ৰ নহ'ল। সেয়া হ'ল হিংসা ধৰ্ম। তুমি অনেক জীৱ জন্তুৰ প্ৰাণ ললা, তাৰ জৰিয়তে তোমাৰ জগতত খ্যাতিৰ সলনি কুখ্যাতিহে ৰল। গতিকে গৰিহিত কৰ্মকো জ্ঞানী জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, অন্যে ভাৱে তাক শিশি মহা ধৰ্ম। ডাঙৰজনে যদি ভাৱে কৰি দেখাই দিয়ে এয়া শ্ৰেষ্ঠ ধৰ্ম, তেতিয়াহ'লে সৰুকে আদি কৰি সকলোৱে ভাবে এয়াহে মহাশ্ৰেষ্ঠ ধৰ্ম। গতিকে তুমি পোৱা পুলিটো তুমিয়েই সমোলঞ্চে উভালি পেলাব লাগিব। উভালি লৈ তুমিয়ে তাক পুনৰ ৰোপণ কৰিব লাগিব। পুনৰ ৰোপণ কৰি তোমাৰ কথাখিনি তুমি নস্যাৎ কৰিব লাগিব। কাৰণ তুমি মই বেলেগে ক'লেগৈ এই কথাখিনি কোৱা হ'ব যে এখেতহে ব্যাসতকৈ পণ্ডিত, ব্যাসতকৈ এখেত পণ্ডিত ওলালে, পণ্ডিত ওলাই তেখেতে আমাৰ মাজত এইখিনি কথা বখানিবলৈ আহিছে। গতিকে তুমি কোৱা কথাখিনিৰ সমাধান দিবলৈ মই এটা কথা তোমাক মই স্থিৰভাৱে সিদ্ধান্ত দিছো, তুমি এনেকুৱা এখন শাস্ত্ৰ নিৰ্মাণ কৰা, এনেকুৱা কথাখিনি প্ৰচাৰ কৰা, য'ত কেৱল প্ৰভু ভগৱন্তৰ গুণ নামহে সন্নিৱিষ্ট হৈ থাকিব, প্ৰচাৰ হৈ থাকিব। আৰু সেয়া সহজৰো সহজ হ'ব, আৰু যাক সততে পাব পাৰি। কৃষ্ণ আৰু তাকেই প্ৰখ্যাত কৰি কৈ দিলে, এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা কৰো পৰকা। কি হ'ব হয় নাই? আমাৰ গুৰু সতীমাত কৈ দিলে যে এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা কৰো পৰকা। এক শৰণ হৰি নাম ধৰ্ম, যি নামক প্ৰখ্যাত কৰিলে, যাক নাম ধৰ্ম কহি চাৰিও যুগত, হেন নাম প্ৰচাৰিলা শংকৰে বেকত। অ সহজে সততে যিটো আচৰি বেপাৰে, সেই নাম ধৰ্ম বস্তু প্ৰচাৰে শংকৰে। এই নাম ধৰ্মটো সহজে সততে যিটো আচৰি বেপাৰে, সেই নাম ধৰ্ম বস্তু প্ৰচাৰে শংকৰে। ৰাম ধৰ্ম কাহাকো নাদৰি, এক কৃষ্ণ দেৱতাৰ নাম মাত্ৰ ধৰি। আন দেৱ আন ধৰ্ম কাহাকো নাদৰি, এক কৃষ্ণ দেৱতাৰ নাম মাত্ৰ ধৰি। যি পাৰে চেদিবে বন্ধ মুখ্য ধৰ্ম, ভাগৱত গ্ৰন্থে কহে সেহি নাম ধৰ্ম। এয়াহে নাম ধৰ্ম, যি আমাৰ কৰ্মবন্ধ ছেদ কৰিব পাৰে, আমাৰ মলমতি মনুষ্যৰ মলসমূহ নাইকিয়া কৰি পেলাব পাৰে, সেয়াই হেনো আমাৰ নাম। এই নামেই প্ৰখ্যাত কৰি আমি আমাৰ ভকত সমস্যা নামত অৱগাহন কৰি আগুৱাই লৈ যাব পাৰে। আজি মই সোমাই আহোঁতে দেখিছো খুব দীঘলীয়া শাৰীকে চাকি বন্তি জ্বলাবলৈ বাবে এইটো কৰি থৈছে, আৰু মই ভাবিছো এই দায়িত্বটো নিশ্চয়কৈ যুৱ প্ৰজন্মৰ হাতত পৰিছে। তেওঁলোকে অতি সন্মানেৰে গোটেই গাঁওখনৰ পদূলি মুখৰ পৰা ইয়ালৈকে বন্তি প্ৰজ্বলন কৰিব। আৰু ইয়াতো আমাৰ বন্তি প্ৰজ্বলন পুৱা গধূলি আগৰ নামঘৰ প্ৰতিষ্ঠা হৈ থাকোঁতো হৈ আছিলে, আজি যদি নতুনভাৱে কৰা হৈছে, আজিৰ পৰা প্ৰজ্বলন হৈ থাকিব।
কিন্তু ইয়াৰ পৰা যুৱ প্ৰজন্মই এইটো কথা অনুধাৱন কৰিব লাগিছিলে যে যি শাস্ত্ৰৰ কাষতে এজি জ্ঞানৰ প্ৰদীপ প্ৰজ্বলিত হৈছে, এই প্ৰদীপভাগেই আমাৰ হৃদয়ত প্ৰজ্বলিত হ'ব। আজিৰে পৰা আমাৰ হৃদয়ত প্ৰজ্বলিত হৈ আমাৰ মনৰ অসূয়া অপ্ৰীতিবিলাক নাইকিয়া হ'ব। হিংসাৰ ভাৱেৰে আমি কদাচিত প্ৰলোভনৰ দ্বাৰা আমি কোনোদিন প্ৰলোভিত নহওঁ। যি কথা আমাৰ ভাগৱতে বৰ্ণনা কৰিছে তাৰ মতে আমি চলিবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিম। কাৰণ তাত চাকি গছি, কাৰণ আমি অসমীয়া জাতিটো বেলেগ সংবেদনশীল। চাবচোন, আমি যেতিয়া চাকি এগছ ৰাতিপুৱা গা পা ধুই এটা কাঠিয়ে জ্বলাবলৈ বিচাৰো, আৰু কোনোবা ভাগ্যৰ যদি বিধিৰ বিপাক ঘটি যদি সেই চাকি গছৰ জুই চলাটো নুমাই থাকিলে, মনটো কোচ খাই আহে, প্ৰভু তুমি মোৰ প্ৰতি কিবা ৰুষ্ট হৈছা নেকি, মই একেটা হেৰিয়তে কাঠিতে চাকিটো জ্বলাব নোৱাৰো। ইমান সংবেদনশীল জাতি হিচাপে, ইমান আমি শ্ৰদ্ধা ভক্তি আমাৰ হৃদয়ত থকা জাতি হিচাপে আমি এই কথাবিলাক মানিবলৈ কিয় আমি অপাৰগ হওঁ? কথাবিলাক মানুতে কিয় আমি ভাগ ভাগ হলো? আমি ইমান কনচিয়াছ, একদম খুব কনচিয়াছ যে আমি একেটা কাঠিতে চাকিখন জ্বলিব লাগিব, তেতিয়াহে আমাৰ মনটো ভাল লগা। আজি ভাগৱত খুব ধুনীয়া সুৰেৰে আমি পাঠ কৰিছো। এজনে মোক কৈছিলে যে ভাগৱত পাঠ মই এদিন মোক এটা দি পিনি কৈছে, চাচোন ইমান ধুনীয়াকে পাঠ কৰিছে, পাঠ কৰা কথাখিনি শুনি মানে সুৰটো শুনি বৰ ভাল লাগিছে। তাৰপাছত মই সোধা হ'ল যে কথাখিনিত কি লিখা, মানে কিবা কৈছে যে কথাখিনি যে গাইছে তাৰ কথাখিনিও মানে যিখিনি পঢ়িছে সেইখিনি কথা পঢ়িছা হৈছে নে? নহয় নহয়, মই কেৱল সুৰটো শুনিছো, কিন্তু বৰ ধুনীয়া লাগিছে। তেখেতক মই তেতিয়া পোনপটীয়াভাৱে কৈছিলো, মোৰ বন্ধু হয়, যে যদি সুৰটো শুনি ভাল লাগিছে, তাত থকা কথাখিনি পালন কৰিলে জীৱনটো চাগে বৰ সুন্দৰ হৈ যাব। এতিয়াই যদি খন্তেকৰ কাৰণে আমাৰ সুন্দৰ লাগিছে, মনটো ভাল ভাল লাগিছে, জীৱনটো ধুনীয়া নোহোৱাৰ কথাই নাহে। গতিকে নামত বিশ্বাস জন্মিব লাগিব আৰু বিশ্বাসৰ মাধ্যমেৰে আমি আগবাঢ়িব লাগিব। সেইকাৰণে ভগৱন্তই বেলেগত সন্তুষ্ট নহৈ কেৱল যশ কীৰ্তনতে তুষ্ট সন্ত হৰি বুলি কৈছে ইয়াত। ভগৱন্তৰ গুণনাম বিলাক লৈ ভগৱন্তৰ গুণনাম য'ত য'ত প্ৰসৱ হয় সেই ঠাই মহাপুণ্যস্থান হয় নে, নৈমিষাৰণ্যৰ দৰে এখন পুণ্যস্থান হয়। গতিকে তাতেই ভকতে ভগৱন্তৰ নামৰ মালা গাঁঠি লৈ সেই নামকে ভগৱন্তই হেনো পিন্ধে। এই নাম কিন্তু আমি প্ৰকাশ হোৱা স্থানলৈ, গতিকে আমাৰ দেহাটো, আমাৰ ভৰিকেইখন, হাত দুখন, চকুকেইটা, নাক, কাণ, সকলো অংগ প্ৰত্যংগ গোফাত যেনেকে আছে, আমাৰ সেই কথাখিনিৰ দৰে আমি আগবঢ়াই চাব লাগিব। কৃষ্ণৰ স্থানক যত্নে চলিও শান্তিও পুণ্যৰ দাম। গুৰুজনাই উপদেশত কৈছে, ভগৱন্তৰ কথা য'ত প্ৰসৱ হৈ আছে, কৃষ্ণৰ স্থান য'ত প্ৰসৱ, কথাবিলাক য'ত প্ৰসৱ হৈছে, তালৈ তুমি আগবাঢ়ি যোৱা, তোমাৰ পুণ্য সঞ্চয় কৰা। পুণ্য সঞ্চয় কৰিলেহে তুমি এই জনমত ভকতিক ভকতিক আশ্ৰয় হিচাপে লৈ পৰলোকৰ গতি সাধন কৰিব পাৰিবা। গতিকে উপদেশটো আহিলে কি, নিৰ্মীয়ক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান, যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো তৰি সিটো অপবিত্ৰ। আমি ভাগৱত গ্ৰন্থ এই কাৰণে আমি আৰম্ভণিতে কৈ লোৱা হৈছিলে যে ই যুগজয়ী শাস্ত্ৰ, প্ৰতিটো যুগৰ লগতে খাপ খাব পৰা শাস্ত্ৰ। খাপ খাব পৰা শাস্ত্ৰ এই কাৰণেই, এই কথাখিনি যদিও আমি ভগৱন্তৰ, আমাক কোৱা হৈছে এই ভাগৱত শাস্ত্ৰ বেলেগ নহয়, বৈকুণ্ঠৰ এয়া ভগৱন্তৰ পৰম কৃষ্ণৰ মুখৰ বাণী। গতিকে আমি ইয়াৰ তত্ত্ব যেই সেইজনে নাপায়। কিন্তু এই কথাটো এনেকুৱা ধৰণৰ যে যেতিয়া কালতেই ৰচনা হোৱা নহওক লাগে কথাখিনি, এই কথাখিনি কিন্তু আজিৰ যুগতো আমাৰ প্ৰাধান্য আছে। ইয়াত কৈ দিলে যে যি বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, যিবিলাক কথা বতৰাত ভগৱন্তৰ কৃষ্ণৰ কথা সন্নিৱিষ্ট হৈ থকা নাই, সেইবিলাক কথাত, সেইবিলাক বাক্য বা সেইবিলাক কথা কি হৈছে, উচ্ছিষ্ট গৰ্তটো কৰি সেইটো অপবিত্ৰ। আমাৰ অসমীয়া সমাজৰ যিটো চোৱা পাতনি গাত, য'ত কুকুৰৰ বাদে বেলেগে ভক্ষণ নকৰেগৈ, হয়নে, তাৰ আমি পাৰটো মানে গছকিবলৈ নাযাওঁ, তেনেকুৱা এটা জাতিয়ে কিন্তু আমি ইয়াত বাধা নিষেধ কৰা কিছুমান কথাত কিন্তু আমি পাৰ ভাঙি উলাহতে, মই সেইদিনাখন দেখিছো ভাওনাৰ দৰে যি অনুপম সৃষ্টি, তাতো যি লীলা খেলা কিছুমান হৈছে, বিভিন্ন স্থানত বিচাৰক কৰি আহিছে আমাৰ সন্দিকৈদেৱে। তেখেতৰ যথেষ্ট, আমি তেখেতে লাইভ ভাওনা সন্দৰ্ভত হওক, এনেকুৱা ধৰণৰ যেনেকুৱাই যিমানেই লাইভ আহিছে, আমি
প্ৰতিটো মই শুনিছো। এতিয়া এনেকুৱা ধৰণৰ সমাজৰ কিছুমান খেলি মেলি কথা আহি যায়, তেখেতে যেতিয়া আমাক এজন অভিভাৱক হিচাপে যেতিয়া আগবঢ়াই কথাখিনি, মই বহি থকা স্থানত কান্দি যাওঁ। হয়তো এইখিনি কথা যদি আজিৰ দিনতে চলিবলৈ হয়, আমি আমাৰ দিনলৈ কি কৰিম? গতিকে এটা অতি দুখ লগা অৱস্থা হৈবলৈ গৈ আছে। মই ভাবিছো আমাৰ নৱপ্ৰজন্ম ভাওনাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি আহিছে। তেখেতসকলে অন্ততঃ গুৰু ধৰ্ম ৰক্ষা কৰি পবিত্ৰভাৱে সাত্বিকতাৰে তেওঁলোকে এই গুৰু ধৰ্মত প্ৰচাৰ প্ৰসাৰ মনোনিৱেশ কৰক। ভাওনাৰ নিচিনা যি কৃষ্ণৰ গুণ লীলা প্ৰকাশক কথাবিলাক আছে, সেইবিলাক প্ৰকাশৰ গুৰি ধৰোতা হৈ যদি আমি কিছুমান মানে বৰ্জনীয় কিছুমান কাম কৰি থাকো, এইবিলাকত কিন্তু আমাৰ যুৱ প্ৰজন্মই কেৱল এইটো ব্যৱসায় হিচাপে লোৱাৰ নিচিনা হ'ব। গতিকে তাত কোনো ধৰণৰ আমাৰ ত্যাগ, আমাৰ ভক্তিভাৱ, আমাৰ যি শ্ৰদ্ধা, এইবিলাক কিন্তু সন্নিৱিষ্ট হৈ নাথাকিব। গতিকে যিবিলাক স্থানত ভগৱন্ত কৃষ্ণৰ নাম সংযোগ হৈ থকা নাই, সেই স্থানবিলাক কোৱা হৈ গ'ল যে উৎকৃষ্ট গড় ততোপৰি সিটো পবিত্ৰ। গতিকে আমি এইটো কথা বিচাৰ বিশ্লেষণ কৰিব লাগিব। আমি যি নামত যি ধৰ্মতে অৱগাহন নকৰোঁ কিয়, য'ত ভগৱন্তৰ গুণনামসমূহ নাই, গুণনামসমূহ, এই কথাটো কিন্তু অতি তত্ত্বপূৰ্ণ কথা যে বৰগীততো গুৰুজনাই উল্লেখ কৰিছে যে ভগৱন্তৰ গুণনামসমূহৰ অভ্যাসৰ মাজেদিহে হেনো আমাৰ মনুষ্যসকলে কি কৰিব পাৰে, মানৱী জীৱন সফল কৰিব পাৰে। ৰামৰ চৰণে শৰণ লৈলো, মানৱী জীৱন সফল কৰিলো। হৰিও হৰি চৰণে লাগো, অভয় চৰণে শৰণ মাগো। ৰাম ৰঘুপতি ৰঘুনন্দন, তোমাৰ চৰণে লৈলো শৰণ। মানৱী জীৱন সফল কৰা, কৃতকাৰ্য কৰা বেলেগ বেলেগ কথা। আমি আমাৰ যি পাৰিবাৰিক জীৱন বা আমাৰ গতানুগতিক জীৱন, এই ক্ষেত্ৰত আমি কৃতকাৰ্য হ'ব পাৰিম। কোনোবা এজন নপঢ়ি নুশুনিও আমি বিভিন্ন ধন সম্পত্তিৰে মালিক হৈ এজন কৃতকাৰ্য হিচাপে আমি সমাজত প্ৰতিষ্ঠিত হৈ দেখাব পাৰিম। কিন্তু মানুহ হৈ সফল জীৱন এটা ধাৰণ কৰাৰ কথাটো যদি আহি পৰে, ইয়াতে আমাৰ গণ্ডগোলটো লাগে। গতিকে মানৱী জীৱন সফল কৰিছো বুলি প্ৰাৰ্থনা গাই মানৱী জীৱন সফল কৰাৰ কামখিনিত যদি আমি মনোনিৱেশ নকৰোঁ, তেতিয়াহ'লে এইটো কথা অতি বিপৰীত কৰ্ম হ'ব। ভকতে আহিয়ে সেৱা কৰিছো, তোমাৰ চৰণ সেৱাৰ গোবিন্দ। অকল সেই মুহূৰ্ততে মুখেৰে গাই দিলো তোমাৰ চৰণলৈ বুলি, সেৱা নিবেদন কৰিছো বুলি, আৰু পাছ মুহূৰ্ততে আমি বেলেগ বেলেগ কথাখিনিত আমি ব্যস্ত হওঁ। আমি যদি তেনেকুৱাই হৈ থাকো, গতিকে তেনেকুৱা হোৱাবিলাকক কৈছে কাকতুল্য কামী পুৰুষৰ ৰাতাতৰতি, ভকতৰ নাই তাত অভিলাষমতি। ভকতৰ কিন্তু তেনেকুৱা বিলাকত মন নাই। ভকতিৰ ভাৱ যেতিয়া ভকতৰ হৃদয়ত প্ৰৱেশ কৰিলে, তেখেতৰ আৰু সেই বস্তু পোৱাৰ পাছত অন্য বস্তু কামনা নকৰাই হৈ নোপোৱাৰ নিচিনা হ'ব। অ যাক পালে আন বস্তু নকৰে কামনা, নাহিকে হৃদয়ে ভয় হিংসা বা সূচনা। আনন্দ উৎসৱ নাই একোতে ৰতি, জানিবা হৃদয়ে হৈছে একান্ত ভকতি। যাক পালে আন বস্তু নকৰে কামনা, নাহিকে হৃদয়ে ভয় হিংসা বা সূচনা। ভকতিত অৱগাহন কৰাৰ লগে লগে হৃদয়ৰ পৰা এইবিলাক বস্তু আপোনা আপুনি নাইকিয়া হ'ব। ভগৱন্ত পুৰুষৰ নামত অৱগাহন কৰাৰ লগে লগে অমৃতৰ কলহটো যেতিয়া আমি পাই গলো, তাক পাই যোৱাৰ পাছত বেলেগ মিঠা পিবাৰো আৰু বেলেগ মধুৰ পিবাকো আৰু নাই। গতিকে তেনেকুৱা ধৰণৰ আমাৰ মনবিলাক হ'ব। আৰু তেনেকুৱা এটা মন লৈ কেৱল সাত্বিকভাৱে সেই কথাবিলাকতহে মনোনিৱেশ কৰিবলৈ মন যাব। আৰু তেতিয়াহে ক'ব পাৰিম যে আমি হৃদয়ে ভকতি হৈছে। আমি আচলতে নিজেই নিজক আত্মচিন্তন কৰি ভাগৱত শাস্ত্ৰ পঢ়ি তাতেই দাপোন খোৱাদি চাই দিব লাগে, যাতে আমাৰ গাত কিমান লাগিছে। আমি অকল লোকৰ পিঠিখন বৰ ডাঙৰকে দেখো, নিজৰ পিঠিখন যেতিয়া নেদেখো কাৰণে আমি তাত মলি আছে নে নাই গম নেপাইছো। কিন্তু লোকৰ দ্বাৰা ঘঁহাবলৈ চেষ্টা কৰিব লাগে। মোৰ পিঠিখনত যদি মলি আছে তুমি ঘঁহি দিয়া, এনেকুৱা ধৰণৰ কথাটো আমি আজি চিন্তনৰ যোগেদি আমি কৰিব লাগে যে মই এই কথাটো লোকলৈ আঙুলি টোৱাতকৈ নিজৰ গালৈ আনো। কাৰণ হে প্ৰভু, প্ৰাণপ্ৰভু, তুমি মোৰ হৃদয়ত এনেভাৱে লোৱা
যে ধৰ্মকো জানোহো মই তথাপি প্ৰবৃত্তি নাই অধৰ্মতো নিবৃত্তি নহয় হৃদিস্থিত হৈয়া তুমি যেন কৰাইবা হা স্বামী ঋষিকেশ কৰিব তেনে মই তোমাৰ দাসৰ দাস কিংকৰো কিংকৰ মই এই খোজটো আগবঢ়াইছিলো প্ৰভু এই খোজটো আগবঢ়াওঁতে মোৰ কিবা অপৰাধ ৰৈ গৈছে নেকি মোৰ ইয়াত কৰণীয় কিবা কৰ্ম থাকি গ'ল নেকি খোজে প্ৰতি যদি এই ভাৱটো আমাৰ হৃদয়ত ৰাখিবলৈ আমি পাৰো তেতিয়াহ'লে আমাৰ কোনো কাৰ্যত কোনো ক্ষেত্ৰত অশান্তিৰ সৃষ্টি নহয় নহ'লে আমি পদে আমি বহুখিনি সম্পত্তিৰ অধিকাৰী হৈও আমি অশান্তিৰ সাগৰত বুৰ দিবলগীয়া হয় গতিকে ভকতৰ তাত অভিলাষমতি নাই যিটো বাক্যে আছে গুণ নাম মাধৱৰ সিটো বাক্যে হৰৈ পাপ জনসমূহৰ য'ত ভগৱন্তৰ গুণনাম জড়িত হৈ আছে সেই বাক্যসমূহে হেনো আমাৰ জনসমূহৰ পাপ হৰণ কৰিব পাপ হৰণ কৰিব বুলি আকৌ তাতো কপটতা যুক্তটো কৰি ল'লে নহ'ব আমি কলিৰ কথাটো ওলাইছিলে যে এয়া কলিযুগত কলিৰ প্ৰভাৱ ক'তো নাইকিয়া নহয় এটাই স্থান আছে ভগৱন্তৰ নাম হৰি কীৰ্তনত বোলে হৰি নাম য'ত প্ৰকাশ হৈ থাকে তাত হেনো কলি নাথাকে যদি হৰিনাম ল'বলৈ অহা আমি আমাৰ মনবোৰে কপটযুক্ত হৈ আহে তেতিয়াহ'লে সেয়াই কলি হৈ পৰিলে কলি বস্তুটো যেতিয়া কৈ দিয়া হ'ল যে পৰীক্ষিতে যেতিয়া পৰীক্ষিতৰ চৰণত ভৰিত পৰি দিলে কলি যেতিয়া তেওঁক ক্ষমা কৰিলো বুলি কোৱাৰ লগতে সোণত স্থান দিলো বুলি কোৱাৰ লগে লগে যদি মূৰত বহি ল'ব পাৰিলে সেই কলিৰ পৰা স্থান পৰিত্ৰাণ পোৱা আমাৰ উপায় নাই এতিয়া কথাটো হ'ল কলি আমি আমাৰ এতিয়া সাধু কথাৰ মতে চলি আছো যে সাধু কথা বা আমাৰ যি মিথলজিকেল যি আমাৰ কনচেপ্ট আছে এই কনচেপ্ট মতে চলি আছো যে আমাক ভাগৱতে ক'লে হয় মাটিৰ সীমাতহে কলি আছে কৈ দিলে সোণত কলি আছে ধন টকা পইচাত কলি আছে এনেকে আমাক কিছুমান স্থান নিৰ্দিষ্ট কৰি দিলে আৰু আমি ভাবি আছো এই স্থানবিলাকলৈ নগ'লে হ'ল আৰু আমাৰ গাত কলি আমাক কি হ'ব নোৱাৰে কলিয়ে আমাক আক্ৰমণ কৰিব নোৱাৰে কিন্তু নিচিনি শৰীৰৰ শত্ৰুচয় জিনিলো বুলি কয় প্ৰহ্লাদে কোৱাৰ নিচিনা হ'ব তুমি নিজৰ হৃদয় দেহটোতে থকা শত্ৰুসমূহ কাম ক্ৰোধ দম্ভ অহংকাৰ এই শত্ৰুবিলাককে দমন নকৰি তুমি গোটেই ত্ৰিলোকখন বিজয় কৰিলো বুলি কৈ আছা তুমি নিজৰ শত্ৰুখিনিক তুমি দমন কৰিব নাই পৰা আৰু কলিক তেতিয়া দমন কৰিব পাৰিম নেকি মাটি কথা লোকৰ মাটি ভেটিখিনি দেখি পিনি লওঁ যিটো মনোভাৱ আমাৰ হৃদয়খনত উৎপন্ন হৈছে সেয়াহে কলিৰ স্থান মাটিখিনিত কিন্তু কলিখিনি নাই আমাৰ মনটোত সোমাই আছিলে কলি ভাৱ লোকৰ ধুনীয়া মানুহজনীক দেখি পিনি তেওঁৰ প্ৰতি আমি আসক্তি অনুভৱ কৰিলো কিবা কৰিছো সেই মানুহজনীৰ গাত কলিটো নাছিলে আমাৰ লেতেৰা মনটোতে কলিটো সোমাই আছে লোকৰ ধন টকা পইচাখিনি দেখি পিনি আমাৰ যদি লওঁ মনোভাৱ লাগিলে তেতিয়াহ'লে আমাৰ এই হৃদয়তে কলিখিনি সোমাই আছে ধন টকা পইচাখিনি প্ৰকৃততে কলি নাছিলে সেই ধন টকা পইচা ভাগেই আছিলে কিন্তু লওঁ মনোভাৱটো আমাৰ হৃদয়ত উৎপন্ন হ'ল এই কলিখিনিক নাইকিয়া কৰিবলৈ হ'লে তেতিয়া কলিৰ কলমক নাশ কৰিবলৈ কি কৰিব লাগিব গুণমালাত কৈছে ঘূৰ কলিকাল অধৰ্ম বিশাল এৰা আল জাল ভজিও কৃপাল ভগৱন্তক ভজনা কৰাৰ মাৰ্গটোলৈ আপুনি মই আহিবই লাগিব বিয়া পাতিলে আহিম বুলিলে নহ'ব আমি অকণ বয়সবোৰ নিৰ্ধাৰণ কৰিছো বিয়া পাতিলেহে এইবিলাকত কৰিম চাকৰি বাকৰি পালে এইবোৰত কৰিম সেয়া নহয় প্ৰহ্লাদে কৈ থৈ গ'ল যে কৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম ইয়াত বিজ্ঞানসন্মত কথা আছে 5 বছৰৰ পৰা যদি সেইজনে ভাগৱত ধৰ্ম আচৰণ কৰি 25 বছৰৰ পৰা পাৰ হৈ এটা পৰিক্ৰমাৰ পাছত যেতিয়া তেখেতে গৃহস্থী সংসাৰত প্ৰৱেশ কৰিব সেই সময়তহে তেখেতৰ স্বভাৱ চৰিত্ৰৰ পৰা আদি কৰি এজন সুযোগ্য এজন গৃহস্থ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব এজন ভাল পতি হ'ব পাৰিব পত্নীৰ প্ৰিয় হ'ব পাৰিব ভাৰ্যাৰ প্ৰিয় হৈ গোটেই পৰিয়ালৰ প্ৰিয় হৈ এজন সুযোগ্য সন্তানৰ প্ৰাপ্তি হ'ব পাৰিব সন্তান নহয় এজন ভকতৰ প্ৰাপ্তি হ'ব পাৰিব তেখেতে হেনো এজন ভকতক জন্ম দিব পাৰিব আগৰ দিনত আমি চোন সৰু কালতে দেখিলো বহুত দেৰি তপস্যা কৰি আছে কিন্তু ফলটো শেষত পাই গৈছে আমাৰ এইখিনি কিন্তু তপস্যা এইখিনি আমাৰ সাধনা য'ত সাধনালব্ধ আমাৰ জীৱন জিজ্ঞাসাৰে আমি জীৱন বুলিব জনা নাই য'ত আমাৰ খাং জাং মনোভাৱতে আছে খাও পিও ফূৰ্তি কৰো মনোভাৱতে আছে উৰি যোৱা বস্তুৰ ভিতৰত প্লেনখন নাখাওঁ আৰু 4 ঠেঙীয়া বস্তুৰ ভিতৰত চকী টেবুল নাখাওঁ বাকী যি পাওঁ সকলো খাম আমাৰ মনোভাৱ যদি এইবোৰেই হৈ আছে তেতিয়াহ'লে আমাৰ যি মানসিক উৎকৰ্ষ সাধন মগজুৰ উৎকৰ্ষ সাধন এই সাধনখিনি কিন্তু নাই হোৱা
খাওঁ পিও ফূৰ্তি কৰোঁ কোন জীৱ জন্তুৱে চিন্তা নকৰে। গতিকে আমি যদি মানুহ হিচাপে আমি চিন্তাৰ দিশটো যদি আমি সলনি কৰিব পৰা নাই, তেতিয়াহ'লে কিন্তু নহ'ব। আপুনি মই ত্যাগৰ কথাটো আহিব লাগিব। মই এই ব্যাখ্যাটো সন্দিকৈদেৱৰ পৰাই শুনিছিলোঁ। ভাগৱত গ্ৰন্থত মাত্ৰ, হয় নাই, সাৱধান আৰু কেইটামান ত্যাগৰ কথা কৈছে। আপুনি মাত্ৰ কথা, হয় নাই, মাত্ৰ সাৱধান, এই সাৱধানবোৰ যদি আমি নাই হোৱা, ত্যাগ বিলাক কথা কৈছে, কিন্তু ত্যাগ বিলাক কৰি দিবলৈ ত্যাগৰ যিখিনি আমি পৰিকাঠামো আমি পাই আহিছো, এই ত্যাগৰ কথাখিনি আমি ধাৰণ কৰিব লাগিব। মই এই কথাখিনি কৈ এটা সামৰণি মাৰিম আৰু পাঠৰ কাৰণে মই আগবঢ়াম যে ভকতৰ যি অভিলাষমতি নাই, য'ত ভগৱন্তৰ গুণনাম আছে, তাক পাবলৈ আপুনি মই ত্যাগ কৰিব লাগিব। আমাক গুৰুজনাই কৈছিলে যে নহয়, তাৰ আগত আমাক দৃষ্টান্ত দেখাইছে, বহুতে বহুতক ত্যাগ কৰিছে। মই এই কথাটো মই আমাৰ যুৱ প্ৰজন্মৰ কথাৰ কাৰণে মই আনো। প্ৰত্যেক মানে মই যলৈ যাওঁ এই কথাটো মই নোকোৱাকে নাহো। আৰু মোক কৈ ভাল লাগে যে ত্যাগ কৰিছে, যে আমাৰ বলিৰ পিতৃৰ নাম কি আছিলে? গুৰু ত্যাগ কৰিলে বিৰু চনৰ নন্দন, ভাই ত্যাগ কৰিলে ভকত বিভীষণ, এ ৰাম প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা, ভগৱান ভৰতে তেজিলে নিজ মাতা। মানে ত্যাগ কৰিছে ভগৱন্তৰ নামত অৱগাহন কৰিবলৈ হওঁতে, যেতিয়া বিৰোচনৰ নন্দন বলিয়ে বামনৰূপী প্ৰভু ভগৱন্তক তিনিপদ ভূমি প্ৰদান কৰিবলৈ লৈছে, তুমি নিদিবা, এয়া প্ৰভু ভগৱন্ত আহিছে, তোমাক ছলনা কৰিছে, তোমাৰ ক্ষমতাৰ পৰা তোমাক আঁতৰাই পেলাব, তোমাৰ যি বাহ্যিক ক্ষমতাখিনি আছে এইখিনিৰ পৰা আঁতৰাই পঠাব, তুমি ত্যাগ কৰা। তেতিয়া কথাটো তেখেতৰ মনত, যদিও বলি সেই সময়ত তেনেধৰণৰ এজন ৰজা আছিল, মহাপৰাক্ৰমী এজন তেখেত এজন দানী আছিলে, কিন্তু তেখেতৰ মনত ভাৱ হ'ল, আৰে মই ভগৱন্ত আহিছে, তেখেতক বাদ্যৰ ঘৰে পূজা অৰ্চনাৰে তেখেতে যি বিচাৰিছে তাত মই দিয়াত তেখেতে গুৰুৱে মোক অনুপ্ৰেৰণা দিব লাগিছিলে, কিন্তু গুৰুৱে মোক অনুপ্ৰেৰণাটো দিছে যে নাই, তুমি এই কামটো নকৰিবা, তুমি ত্যাগ কৰা। সেইকাৰণে তেখেতে তেওঁৰ গুৰুকেই ত্যাগ কৰি দিছে। আৰু প্ৰহ্লাদে নিজৰ পিতৃক ত্যাগ কৰিছে। তুমি কৈ আছা যে মইহে শ্ৰেষ্ঠ, ভগৱান শ্ৰেষ্ঠ নহয়। আজি আমাৰ যুৱ প্ৰজন্মক, আমি যুৱ বন্ধুসকলক দেখিছো আৰু আমাৰ কণ কণ শিশুসকলক দেখিছো, তেওঁলোকৰ এইটো অভিজ্ঞতা কাহানিও হোৱা নাই যে তহঁতি নামঘৰলৈ যা, নামঘৰলৈ গৈ যদি ঘৰলৈ ঘূৰি আহ নহয়, ঠেং মোৰ জোঙালিম, মানে তহঁতক নেযাবলগীয়া ঠাইলৈ গৈছ, তহঁতৰ বয়স হোৱা নাই আৰু তহঁতি ঘূৰি আহিলে ঠেং মোৰ জোঙালিম বুলি নাই কোৱা। কিন্তু কৈছিলে প্ৰহ্লাদক, হয়নে, প্ৰহ্লাদক কৈছিলে যে তই যদি ভগৱন্তৰ নামো উচ্চাৰণ কৰ, তোক মানে জীয়াই জীয়াই ইয়াত শাস্তি প্ৰদান কৰা হ'ব। কিন্তু আজি আমাৰ এই সমাজ ব্যৱস্থাত তেনেকুৱা কথা কোৱা কোনো এজন পিতৃ মাতৃ নাই, তথাপিও আমি কিন্তু ইয়াৰ পৰা পশ্চাদমুখী হৈছো। কিন্তু আমি কথাটো নিজেই ভাবিব লাগে। আৰু তেনেকুৱা ধৰণৰ এজন পিতৃক তেখেতে ত্যাগ কৰিছে, ত্যাগ কৰি প্ৰভু ভগৱন্তৰ চৰণত কায় বাক্য মনে, এইবাৰ আগত ওলাই গৈছে কায় বাক্য মনৰ ধাৰণাটো কেনেকুৱা। দেহাটো এটা আছে, বাক্যও একেখিনি কথা ৰব লাগিব আৰু মনটো ৰব লাগিব, তেনেকুৱা তাৰ মনোভাৱেৰে প্ৰভু ভগৱন্তৰ চৰণত তেখেতে একান্তভাৱে নিৰ্দিষ্ট হৈছে। আৰু তেখেতে প্ৰহ্লাদে পিতৃক ত্যাগ কৰি দিলে। আৰু ৰামায়ণলৈ চালে ভৰতেও নিজৰ মাতৃক ত্যাগ কৰিছে, হয়নে, আৰু এইফালে বিভীষণে নিজৰ ভাতৃক ত্যাগ কৰিছে, হয়নে। সৰ্বদেৱ ত্যাগ কৰে ভিগু আদি মুনি, বিপ্ৰপত্নী স্বামী ত্যাগ ভাগৱত শুনি। সিদ্ধান্ত অনুসৰি সৰ্বদেৱতাক ত্যাগ কৰি কেৱল বিষ্ণুহে বিষ্ণুহে শ্ৰেষ্ঠ দেৱ নাহি আৰু যি ধাৰণা, সেই ধাৰণাত তেখেতসকলে ত্যাগ কৰি ভিগু আদি মুনিয়ে সৰ্বদেৱক ত্যাগ কৰি ভগৱন্তৰ চৰণত সন্দাপন্ন হৈছে। এই সিদ্ধান্ত সমাজলৈ আগবঢ়াইছিল। গতিকে তেনেকুৱা ধৰণৰ আছিল। গুৰুজনে তাতেই কলম ধৰিছিলে, ৰাম সমাজক ত্যাগিবে ক বহুমুখী যদি, পিতৃকতে জীৱে যদি ভকতি বিৰোধী। আপোনাৰ মোৰ কথা নিমিলে, আমাৰ সমাজ ব্যৱস্থাবোৰ এতিয়া এনেকুৱা হৈ গৈছে। একেখন সমাজতে থাকিব, এই মূৰৰ পৰা যদি এজনে এটা কথা কয়, ইফালৰ পৰা খুচি বিন্ধু বেলেগ এজনে একেটা কথা বেলেগ এটা কথা। যুৱ প্ৰজন্মৰ আহিবলৈ মন নোযোৱা কথাটো এইটো, কাৰণ কথাবোৰেই নিমিলে।
একোখন সভাত একোখন যদি আমি মঞ্চত গৈ পিনি আমাৰ অভিভাৱকৰ কাজিয়াখিনি চাই থাকিবলগীয়া হয়, কোন যুৱক যুৱতীয়ে আগ্ৰহ কৰিব যে আমি আধ্যাত্মিকতা ক্ষেত্ৰখনক বাছি লওঁ? কোনে কাজিয়াখন চাই থাকিবলৈ যাব? কাজিয়াখন চাবলৈতো কোনো নাযাওঁ আমি। গতিকে যিখন সমাজৰ পিতৃ মাতৃসকলে স্থিৰ নহয়, তেতিয়াহ'লে আমি যুৱ প্ৰজন্ম কেনেকৈ স্থিৰ হ'ব পাৰিম বুলি কেনেকৈ আমি মানি ল'ম? আমাৰ ওপৰত জাপি দিয়া কথাটো আমি কিয় মানি ল'ম আমি উচ্ছৃংখল হ'লো বুলি? কাৰণ উচ্ছৃংখল হ'বলৈও আমাক এটা পৰিকাঠামো আমাক দি দিয়া হৈছে।